বানাক্ৰান্তক সহায়ৰ বাবে অসমত WWE টাৰ্ক দ্য গ্ৰেট খালী মৰাণৰ পেচিফিকা ইন হোটেলত ক্ষণিক জিৰণি মল্লযুদ্ধগৰাকী শিৱসাগৰৰ দৰিকা 400ৰো অধিক পৰিয়ালক সাহায্য বিতৰণৰ পদক্ষেপ উজনি অসমৰ বানাক্ৰান্ত ৰাইজৰ কাষত এইবাৰ থিয় দিছে বিশ্বখ্যাত WWE মল্লযোদ্ধা দ্য গ্ৰেট খালী বানপীড়িতক সহায় সহযোগিতা আগবঢ়োৱাৰ উদ্দেশ্যেৰে অসমত উপস্থিত হৈছে খেলুৱৈগৰাকী ডিব্ৰুগড় মোহনবাৰী বিমানবন্দৰত অৱতৰণ কৰি শিৱসাগৰৰ দৰিকা অভিমুখে যাত্ৰা কৰা পথত মৰাণৰ পেচিফিকা ইন হোটেলত কিছু সময় জিৰণি লৈ খালীয়ে উজনি অসমৰ বানাক্ৰান্ত ৰাইজৰ দুখ দুৰ্দশাত সমভাগী হ'বলৈ অসমত উপস্থিত হ'ল আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন WWE মল্লযোদ্ধা দ্য গ্ৰেট খালী ওৰফে দলীপ সিং ৰাণা ডিব্ৰুগড় মোহনবাৰী বিমানবন্দৰৰ পৰা শিৱসাগৰৰ দৰিকালৈ সাহায্য বিতৰণৰ উদ্দেশ্যে যোৱাৰ পথত মৰাণৰ পেচিফিকা ইনত ক্ষণিক জিৰণি লৈ খেলুৱৈগৰাকীয়ে সাংবাদিকৰ সন্মুখত তেওঁ কয় যে সংকটৰ সময়ত মানুহৰ কাষত থিয় দিয়াটোৱে প্ৰতিজন মানুহৰ প্ৰধান কৰ্তব্য এই কাৰ্যসূচীত দ্য গ্ৰেট খালীৰ সৈতে সহযোগিতা আগবঢ়াইছে ট্ৰু হোপ ফাউণ্ডেশ্যন আয়ান ফাউণ্ডেশ্যন আৰু কণ্ঠশিল্পী দীপলিনা ডেকা ফাউণ্ডেশ্যনে শিৱসাগৰৰ বানপীড়িত অঞ্চল দৰিকাৰ প্ৰায় 400ৰ পৰা 500 পৰিয়ালৰ বাবে যোগাৰ কৰা হৈছে বিচনা কম্বল গাৰু আৰু ফিল্টাৰৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰী উল্লেখ্য যে গ্ৰামাঞ্চলক ভালপোৱা দ্য গ্ৰেট খালীয়ে দুদিনীয়া কাৰ্যসূচীৰে উপস্থিত হৈ ভাৰতৰ সকলো চেলিব্ৰিটিক বানাক্ৰান্ত ৰাইজক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনায় बैठाई लो